ভাৰত আৰু বাংলাদেশৰ মাজত যি AFC এছিয়ান কাপ কোৱালিফায়াৰ ফুটবল মেচ আছিলে, এই মেচখনত বাংলাদেশৰ হাতত পৰাস্ত হৈছে ভাৰত 1-0 গলত। এয়া ২৬ বছৰৰ পিছত ভাৰতে বাংলাদেশৰ হাতত পৰাস্ত হৈছে। ২৬ বছৰৰ পিছত ইয়াতকৈ আৰু কিমান তলত যাব ভাৰতৰ ফুটবল? শেষ। বৰ্তমান ভাৰতৰ ফুটবল শেষ আৰু ভাৰতৰ ফুটবলত একো নাই। বাংলাদেশৰ নিচিনা টিমৰ লগতো যদি ভাৰতৰ টিমে হাৰে, তেতিয়া 192 ৰেংকিং নে কিমান বাংলাদেশৰ টিমটো, তো সেই টিমৰ লগতো হাৰে আৰু ২৬ বছৰ পিছত হাৰিছে। তো ভাবক ভাৰতৰ কি ধৰণৰ ফুটবল বৰ্তমান চলি আছে ভাৰতৰ। আৰু আজি মেচখনৰ যদি প্লেইং 11 চাওঁ, তেতিয়াহ'লে গুৰপ্ৰীত সিং সন্ধু, ৰাহুল ভেকে, আনৱাৰ আলী, সঞ্জয় সিংহা, নিখিল প্ৰভু, লালমিন জ্বালা চাংকে, সুৰেশ সিং ৱানজাম, ৰহিম আলী, মাকাটন লুইচ নিক্সন, আকাশ মিশ্ৰা, বিক্ৰম প্ৰতাপ সিং। ইয়াত ৰাইন উইলিয়ামছৰ নামটো নাই, ছাবষ্টিটিউটতো ৰাইন উইলিয়ামছৰ নামটো নাই, কিয়নো ৰাইন উইলিয়ামছ টিমৰ লগত গৈছিলে, বাংলাদেশৰ লগত টিমৰ লগত গৈছিলে, কিন্তু ৰাইন উইলিয়ামছৰ টিমত নাই। এইটোৰ কাৰণে শেষ মুহূৰ্তত ফিফাৰ পৰা অনুমতি নাপালে ৰাইন উইলিয়ামছে, আৰু এইখন মেচত খেলিবলৈ নাপালে। ভূটানৰ লগত মেচখনত খেলিছিলে, যিহেতু ভূটানৰ লগত মেচখন ফিফাৰ নাছিলে, ফ্ৰেণ্ডলি মেচ আছিলে, কিন্তু এইখনতো AFC এছিয়ান কাপ কোৱালিফায়াৰ মেচ, গতিকে এখন ফিফাৰ আণ্ডাৰত থকা মেচ। গতিকে এইখন মেচত ৰাইন উইলিয়ামছৰ অনুমতি নাপালে ফিফাৰ পৰা, শেষ মুহূৰ্ততো ৰাইন উইলিয়ামছ নাছিলে। এতিয়া কথাটো হ'ল, গোটেই টিমটো কি ৰাইন উইলিয়ামছৰ আশাত গৈছিল নেকি? ৰাইন উইলিয়ামছ আছে, এইবাৰ কোনো চিন্তা নাই, তেনেকুৱা ধৰণৰ আছিল নেকি? ৬-১ত ভূটানক পৰাস্ত কৰি পেলাই খুব ভাল লাগিছিলে। ৬-১ত ভূটানক পৰাস্ত কৰিছে, ইণ্ডিয়া টিমটো বহুত আগবাঢ়ি গৈছে। তো বাংলাদেশৰ লগতো জিকিব, কিন্তু লাজ লগা কথা, বাংলাদেশৰ লগত পৰাস্ত হ'ল ভাৰতৰ দলটো ফুটবলত। আৰু কি ক'ম, এই গ্ৰুপত আচলতে এইটো গ্ৰুপত এতিয়া পইণ্টছ টেবুলত ইণ্ডিয়া শেষত। ছিংগাপুৰৰ লগতো হাৰিছে ইণ্ডিয়াই, হংকঙৰ লগতো হাৰিছে, এতিয়া বাংলাদেশৰ লগতো হাৰিল আজি। তো ছিংগাপুৰ 11 পইণ্টৰে প্ৰথমত আছে, 5খন মেচ খেলি। হংকং 8 পইণ্টৰে 2 নম্বৰত আছে। বাংলাদেশ 5খন মেচ খেলি 5 পইণ্টৰে 3 নম্বৰত, আৰু ইণ্ডিয়া মাত্ৰ 2 পইণ্ট 5খন মেচ খেলি শেষত পইণ্টছ টেবুলত। কি ক'ম ভাই, একেবাৰে কি ক'ম, লাজ লগা কথা। আচলতে এনেধৰণৰ ফুটবল দেখা পালে আচলতে লাজ লাগে। ভাৰতৰ যি ফুটবল বৰ্তমান চলি আছে, তো মেচখনত এটা গ'ল দিছে বাংলাদেশে। কি হৈছে, বাংলাদেশৰ যিটো গ'ল হৈছে, ইমান কেইজন ডিফেণ্ডাৰে এজন প্লেয়াৰক, বাংলাদেশৰ এজন প্লেয়াৰক ধৰিব পৰা নাই। আৰু সিফালে বাংলাদেশক চাওক, হামজা চৌধুৰীক চাওক, হামজা চৌধুৰী অকলে কিন্তু ইণ্ডিয়াত, মানে কি ক'ম, ইণ্ডিয়াৰ দলটোক 12 বজাই দিছে বুলি ক'ব লাগিব। হামজা চৌধুৰী অকলে, হামজা চৌধুৰীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে এই মেচখনত। একদম হামজা চৌধুৰীৰ কথা কি ক'ম ভাই, কোৱালিটি প্লেয়াৰ হয়। প্ৰথম হাফতে এটা গ'ল ভাই এনেকুৱাকে ৰাখিছে হামজা চৌধুৰীয়ে বাংলাদেশৰ, সেই গ'লটোতো ইণ্ডিয়াৰ ফালে হয়ে, গ'লটোতো হ'বলগীয়া গ'ল আছিল। গ'লকিপাৰো গ'লপষ্টৰ বাহিৰত আছিলে, গ'লপষ্টত গ'লকিপাৰ নাছিলে, আৰু সেই গ'লটো ইণ্ডিয়াই দিব পৰা নাছিলে, কাৰণ সন্মুখত আছিলে হামজা চৌধুৰী, আৰু হামজা চৌধুৰীয়ে সেইটো হেডৰ জৰিয়তে কেনেকৈ বচাইছে, আচৰিত। তেনেকুৱা ধৰণৰ গ'লো ইণ্ডিয়াই দিব নোৱাৰিলে আজি মেচখনত। কি ক'ম আৰু, তাতকৈ ইণ্ডিয়া এই যি টিমটো চিলেকশ্যন কৰিছে, আণ্ডাৰ-23 প্লেয়াৰো ইয়াতে চিলেকশ্যন কৰিছে হয়, কিন্তু ভালকৈ খেলিব সুযোগ দিয়া নাই। সেই একেকেইজন খেলুৱৈ খেলি থাকে। মইতো ক'ম, গোটেই আণ্ডাৰ-23 টিমটো যদি লৈ গ'লেহেঁতেন, আণ্ডাৰ-23 টিমটোৱে প্ৰথমৰ পৰা যদি খেলিলেহেঁতেন, হয়তো এনেধৰণে বাংলাদেশৰ লগত মেচখনত নাহাৰিলহেঁতেন। একদম থাৰ্ড ক্লাছ খেলিছে বুলি ক'ব লাগিব আজি, একদম থাৰ্ড ক্লাছ খেলিছে ইণ্ডিয়া টিমটোৱে। পাছ খেলিব ভালকৈ নাজানে, শ্বট ভালকৈ ল'ব নাজানে, লং শ্বট ভালকৈ মাৰিব নাজানে, ক'ত শ্বট মাৰে কি কৰে পাত্তা নাই, আৰু এনেকুৱা লাগে যেন ভয়কে খেলিছে, বাংলাদেশৰ টিমটোক ভয় কৰিছে, তেনেকৈ খেলিছে। এটাই ক'ম ভাই, আজি মেচখন বাংলাদেশৰ লগত হৰাৰ পিছত এটা কথাই ক'ম, ভাৰতৰ ফুটবল শেষ। একদম নিৰাশ কৰিলে আজি এই ইণ্ডিয়া টিমটোৱে। ইমান এক্সাইটেড হৈ আছিলোঁ এই মেচখনৰ কাৰণে, যে আজি মেচখনত কমচে কম বাংলাদেশক গৈ বাংলাদেশৰ দৰ্শকৰ সন্মুখত বাংলাদেশক হৰুৱাই আহক। কোৱালিফাইটো হ'ব পৰা নাই, এটলিষ্ট মনত শান্তি তাতে লাগিব, আৰু এইটো গ্ৰুপৰ কমচে কম একেবাৰে তলত থাকিব নালাগে। কিন্তু কি ক'ম, সকলো শেষ। একদম থাৰ্ড ক্লাছ প্ৰদৰ্শন আজি ইণ্ডিয়া টিমটোৰ।